নমস্কাৰ সকলোকে সুপ্ৰভাত আজি আকৌ নতুন ভিডিঅ' এটাতে আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভাল আৰু মোৰো ভাল। আৰু বিহু কেনে গৈছে আপোনালোকে জনাব। কালি গধূলি সময়ত 6টামান বজাত পোৱাকৈ ঘৰ আহিলোঁ। ঘৰ আহি দেখালোঁ বিহু বোৱাৰী বিহু ধুনীয়াকৈ বিহু কৰিলোঁ। অলপ 4-5 ঘৰমানত ঘৰলৈ আহি বিহু কৰিলোঁ। তাৰপিছতে আজি হৈছে একেবাৰে ৰাতিপুৱাতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি হৈছে মানুহ বিহু। আজি বিহুৰ তৃতীয়টো দিন। আজি সেয়াই, আজি ঘৰতে যিহেতু আছোঁ যামগৈ সোনকালে। ৰাতিটো থকাকৈ অহা নিচিনা হ'ল আৰু এতিয়া ৰাতিপুৱাই বোলো ভাবিছোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি ঘৰত যিমান সময় থাকোঁ কি দেখাই থাকিম বাৰু। আৰু কি বনাইছিলেনো ঘৰত সেয়াও দেখাম। বিহু বুলি কি আয়োজন কৰিছিলে আৰু ভিডিঅ'টো চাই থাকিব শেষত। এইমাত্ৰ গা চা ধুই মেলি আজৰি হৈ আহিছোঁ আৰু এতিয়া খাম চাহ। এই চেগতে দেখাম ঘৰতনো কি আয়োজন কৰিছিলে, বিহু বুলি কি বনাইছিলে সকলোবোৰ দেখাম। তাৰপিছতে গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভাল হওক। এয়া কেক, এইটো হৈছে মালপোৱা, এইটো নিমখত দিয়া তেলপিঠা, এইটো তেলপিঠা গুড় দিয়া, পকা মিঠৈ, নাৰিকলৰ লাড়ু, এফালে আছে তিলৰ লাড়ু, তিল পিঠা, এইফালে বনাইছিলে নিমকি। ষ্টাইলটো চাওক, ইমান ভাল লাগিছে দেখিবলৈ, ইমান ভাল লাগিছে। ভাল লাগিছে। এইটো বনাইছিলে খুৰমা। তাৰপিছতে এয়া কালি আমি আনিছিলোঁ গমৰ লাড়ু আৰু এইফালে কাজু বৰফি। এই দুটাহে আমি আনিছোঁ এইবিলাক। আৰু এইটো হৈছে চিৰা আৰু কি এইটো বুট এনেকৈ মজা। এইফালে আকুলে কি কৰিলে? আকুল ইয়াৰ পৰা সেইফালে চাহৰ এইটো যোগাৰ দেখাই থাকোঁতে এইফালে কণী ইয়াৰ পৰা লৈ ইয়াত ভাঙিলে আৰু ভয় কৰি মোক কোচত উঠিবলৈ গৈছে। একো নহয় শুন, কেলেনো ভয় কৰিছা? একো নহয় শুন। এইটো কোনে ভাঙিলে? এইটো এগ ভাঙিলে কোনে? শুন, এগ কোনে ভাঙিলে? কেনেকৈ শুন? কেনেকৈ ভাঙিলে? একো নহয় দিয়া, এটা ভাঙিছে। একো নহয় শুন। অ' মাহী শুন, এগ ভাঙি দিলে। অ' একো নহয় শুন, তোমাক কোনেও নাই কোৱা নহয় একো। কেলৈ চিন্তা কৰিছানো? চিন্তা কৰিছে নি? কোনে খং কৰিবনো? কোনে খং কৰিব? কোনে খং কৰিব? তুমি শুন, সেইটো কি হয়? ভাঙি ভয় কৰিছে আকুল মইনাটোৱে। এগ ভাঙিলা? একো নহয় জান, একো নহয়। কেলেনো ভয় কৰিব লাগে? তোমাক কোনো গালি পোৱা নাই জানো? ইমান ভয় সেইকাৰণে সেইটো আজি গম পালা নহয়।
আৰু এতিয়া আমি চাহ খাই উঠিলোঁ এখন গোটেই বহুতখিনিয়ে খালী কৰি দিলোঁ প্লেট দেখিছেনে প্লেট খালীয়ে হৈছে আমি খাই মেলি আজৰি আকুল পাপাই ভিতৰত খালে আমি বাহিৰতে খালোঁ তাৰপিছতে জলপানো খালোঁ এতিয়া মই সেইকাৰণে কৈছে ভাত কেতিয়া খাবি মই বোলো একেবাৰে মই এতিয়া 9টা বাজিছেহে এতিয়া মানে বহুত দেৰি আমি লেকচাৰ দি খালোঁ 9টা 1 ঘণ্টামান লাগিছে চাগে খাই মেলি উঠিলোঁ আৰু এতিয়া ভাত মই ভাবিবই পৰা নাই আৰু কেতিয়াকৈ ভাবিম নাজানো 12টামান বজাৰ পিছত ভাবিব পাৰিম আৰু খাবলৈ বুলি এতিয়া একদম পেট ভৰ্তি হৈ গ'ল মজাকৈ এতিয়া তাৰপিছত চাই থাকিব আৰু ভিডিঅ'টো এয়া ঘপকৈ পালোঁ বিহুৰ বাদ্যযন্ত্ৰ জেং বিহুত বিশেষকৈ লাগে টকা গগনা আৰু সুতুলি টকাটো আছে গগনাপাত পাইছিলোঁ মই সুতুলিটো পাইছিলোঁ মই তই এইটো বেষ্ট পাইছিলি হয়নে বেষ্ট পাইছিলে ভাল বজোৱাৰ কাৰণে এইটো বিশেষভাৱে উপহাৰ দিছিলে কোনখন মঞ্চত আছিলে এই গড়মূৰ আমাৰ ইয়াতে তাত গড়মূৰ বকতা গড়মূৰ আৰু গগনাপাত ক'ত পাইছিলি তাতে দিছিলে দুটা দিছিলে ভাল বজাই কাৰণে এই দুটা পাইছোঁ মই সেইকাৰণে সততে পাই পেলাই মই বজাই চাওঁ বুলি ভাবিলোঁ বহুত পুৰণা আমি যেতিয়া বিহু গাই আছিলোঁ তেতিয়া তাই আমাৰ বিহুজোৰাত তাই গগনা বজাইছিলে আৰু সুতুলি বজাইছিলে সেইকাৰণে এতিয়া পালোঁ মই অকণ বজাইছোঁ উল্টাকৈ লৈছোঁ গগনা ৰতি গগনা পুৰণি গগনা পুৰণি ৰতি গগনা পিন্ধিলে ৰতি এই বেলি বহাগত ৰতি তোমাক বিয়া দিলে ৰতি তোমাক বিয়া দিলে ৰতি গগনা বজাব ৰতি মাহঁতে যে এবাৰ বিহু গাইছিলে আৰু মানে কৈছিলোঁ কাহিনী আমি যেতিয়া বিহু গাইছিলোঁ যে গগনা সুতুলি দেখাইছোঁৱেই তাৰপিছতে এখন দেখাইছোঁ ধুনীয়া মানপত্ৰ দেখাই দিছোঁ দেই মানপত্ৰ নেমুগুৰি আঞ্চলিক সমন্বয় বহাগী বিদায় সন্মিলন স্থান নেমুগুৰি পঞ্চায়ত তিনিআলি এইখন পাইছিলোঁ আমি বকতা জোনবিৰি জেং বিহু দল 2000 টকা তেতিয়া 2013 চনৰ কথা আমি 13 চনলৈকে বিহু গালোঁ তাৰপিছৰখিনি এতিয়া 2000 জিৰ' হৈ গ'ল 1 কোটি নেমুগুৰি আঞ্চলিক সমন্বয় বহাগী বিদায় সন্মিলন উপলক্ষে আঞ্চলিক ভিত্তিত 27 আৰু 28 বহাগ 1935 হক ইংৰাজী 11 আৰু 12 মে 2013ত অনুষ্ঠিত হোৱা গাভৰু বিহু প্ৰতিযোগিতাত বকতা জোনবিৰি জেং বিহু দলে দ্বিতীয় স্থান শ্ৰেষ্ঠ গাভৰু বিহু দল হিচাপে বিবেচিত হোৱাত তেখেতসকলক নগদ 2000 এটকা এই স্মাৰক ধনদায় পত্ৰ যোগে প্ৰদান কৰা হ'ল তেখেতসকলক এইখিনি মানে নামবোৰ আমাৰ এনেকুৱা শৰাই সফুৰা ডাঙৰ ডাঙৰ আছিলে ক'ত বা আছে এতিয়া সেইখিনি সোমাই আছে গম নাপাওঁ আৰু বিহু কিবা কিবি দেখাই দিছোঁ বিহু বতৰ যিহেতু সেইকাৰণে বিহু বস্তুকে দেখাই দিছোঁ অকণমান আৰু আছে নেকি কিবা ভাত খাব লৈছোঁ ভাত খাবলৈ কি কি আছে লগত দেখাই দিছোঁ এয়া আছে ফ্ৰেঞ্চ বিন আলু এনেকৈ ভাজি বনাইছে ভাত এইফালে এজনী মাছ ফ্ৰাই
ইফালে আছে দাইল আৰু এয়া আছে বেঙেনা ফ্ৰাই। ঘৰৰ পাই গ'লোহি, ঘৰত আৰু ভিডিঅ' নকৰিলোঁ, সেয়াই ভাত খোৱাৰ পিছত অকণমান ৰেষ্ট কৰিলোঁ। তাৰপিছতে এওঁ আনিবলৈ গ'ল, আহি পালোহি, ঘৰতো আলহী আছিলে। এতিয়া কথা বতৰা পাতি মেলি আলহী গৈছে আৰু আহিলে ইহঁতৰ লগত আকৌ খেলিছে আৰু এতিয়া অকণমান। সিহঁতি কালি নাছিলে যে সেইকাৰণে মানে ইয়াক দেখি লগে লগে আহিছে সিহঁতি। আৰু ঠিক আছে, ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই।